স্পটলৈকে গৈ পেলাই দেখিলোঁ যে হয় তাতে প্ৰায় 1 গাড়ীমান পিকআপ গাড়ী দি 1 গাড়ী মানে আমি খালৰ টুকুৰা পালোঁ আৰু সেইখিনি ৰিকভাৰী কৰিবলৈ সক্ষম হ'লোঁ। লগতে সেই বম খেদি পেলাই আৰু অন্য এটা খবৰ আমাৰ সেই মুহূৰ্তত পালোঁ, এখন পিকআপ গাড়ী খালগছৰ টুকুৰা ভৰ্তি কৰি পেলাই আহি আছে আৰু সেই সময়ত আমি এম্বুজ লৈ পেলাই সেইখনো ধৰিবলৈ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু সম্পূৰ্ণ অবৈধ মানে খালগছৰ টুকুৰা। এইটো শুনামতে এইটো বৰজাৰৰ পৰা মানে এই এৰিয়াৰ পৰা ওলাই আহিছে। ইয়াৰ পৰৱৰ্তী আমি ইয়াৰ মালিকক তদন্ত কৰি পেলাই জেল হাজতলৈ পঠোৱাৰ এটা চিন্তা চৰ্চা ৰাখিছোঁ। নাম্বাৰটো আৰু AS18 AC 4544 মেজিক গাড়ী এখন। বেছি হয় যদি 4-5 হাজাৰ টকা গভৰ্ণমেণ্ট মূল্য আহিব, তাতকৈ বেছি নাই। কিন্তু সেইখিনিৰ মূল্য আপোনাৰ 1 লাখৰ ওচৰা ওচৰি হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।